বৰপেটাবাসীৰ বাবে শুভ সংবাদ এতিয়াৰে পৰা চকু চিকিৎসাৰ বাবে যাব নালাগে বাহিৰত বৰপেটাত উপলব্ধ হৈছে চকুৰ সমস্যা সমাধানৰ বাবে নেত্ৰালয় আপুনিও চকুৰ কিবা সমস্যাত ভুগি আছে নেকি তেন্তে এতিয়াৰে পৰা আৰু চিন্তা কৰিব নালাগে চকুৰ যিকোনো সমস্যাৰ বাবে এতিয়াৰ পৰা যাব নালাগে বিভিন্ন দেশ বিদেশলৈ অতি সহজতে আনকি কম খৰচতে কৰিব পাৰিব চকুৰ চিকিৎসা বেজি নিদিয়াকৈ চিলাই নোহোৱাকৈ বেণ্ডেজ নবন্ধাকৈ অত্যাধুনিক পদ্ধতিৰে কৰা হয় চকুৰ অস্ত্ৰোপচাৰ এই সেৱা অইন ক'তো নহয় এই সেৱা আপোনাৰ চহৰ বৰপেটাত অৰ্থাৎ বৰপেটা নেত্ৰালয় বহুতো অভিজ্ঞ চিকিৎসকৰ দ্বাৰা কৰা হয় চিকিৎসা বৰপেটা সদৰৰ উত্তৰ দিশত ডঙৰকুছিত V2 শ্বপিং মলৰ ওপৰৰ 4 মহলাত সপ্তাহৰ প্ৰতিটো দিনেই ৰাইজৰ সেৱাত বৰপেটা নেত্ৰালয় ঔষধ পাতি চশমা সকলোবোৰ সুবিধা উপলব্ধ হৈ আছে এইখন নেত্ৰালয়ত নিউজ ডেস্ক ৰিপৰ্ট MTV এক্সপ্ৰেছ মধুস্মিতা বৰুৱা মই ফেকো আৰু অকুলোপ্লাষ্টিক সাৰ্জন হয় মই ইয়াত বৰপেটা নেত্ৰালয়ত অহা বৃহস্পতিবাৰ আৰু ৰবিবাৰৰ পৰা ইয়াত বিভিন্ন পেশেন্ট চাম আৰু ইয়াৰ অপাৰেশ্যনবোৰ মই কৰিম মই ইয়াত উন্নত পদ্ধতিৰে ফেকো ইমালছিফিকেশ্যন যিটো কয় কম্পিউটাৰ হয় যিটো অপাৰেশ্যন কৰা হয় আধুনিক প্ৰযুক্তিবিদ্যা সেইটোৰে মই অপাৰেশ্যনবোৰ আমি ইয়াত আজি কৰিলোঁ আৰু নেক্সট বৃহস্পতিবাৰ আৰু ৰবিবাৰৰ পৰা কৰিম বুলি ভাবিছোঁ আৰু মানে যি ধৰণৰ যি আপোনালোকৰ সেৱাত আৰু মই মঙলবাৰ মানে বৃহস্পতিবাৰ আৰু ৰবিবাৰে ইয়াত মানে উপলব্ধ থাকিম থেংক ইউ চকুৰ সকলো ধৰণৰ ধৰক কেটৰেক্ট অপাৰেশ্যন চকুৰ মাংস বাঢ়া চকুৰ টিউমাৰ এনেকুৱা যি ধৰণৰ আৰু সকলো ধৰণৰ চকুৰ অপাৰেশ্যন আৰু উন্নত প্ৰযুক্তিৰ যিটো ফেকো ইমালছিফিকেশ্যন বুলি কয় সেইটো ইয়াত আৰম্ভ হৈছে যিটো মানে ইয়াত আছে ভাল আমেৰিকান মেচিনৰ দ্বাৰা আমি এইবোৰ অপাৰেশ্যন আজি কৰিলোঁ আৰু ভৱিষ্যতে কৰি যাম বুলি আশা কৰিছোঁ আৰু মানে মই ইয়াতে কৰিব পাৰিম বুলি আৰু মই বৃহস্পতিবাৰ আৰু ৰবিবাৰে ইয়াতে থাকিম তাত বেজি দিয়া নহয় আমি বেজি নিদিয়াকৈ আৰু লগে লগে অপাৰেশ্যনৰ পিছত বেণ্ডেজ দিয়া নহয় লগে লগে আমি কলা চশমা পিন্ধাই পঠাই দিওঁ অপাৰেশ্যনৰ পিছত আৰু ৰিকভাৰীটো বহুত ফাষ্ট হয় যিহেতু বেজি চেজি দিয়া নহয় কাটা বহুত কম হয় 2.8 to 3 মিলিমিটাৰ ইনচিজন হয় সেইকাৰণে ৰিকভাৰী ফাষ্ট হয় পেচেণ্টে সোনকালে কাম চাম ষ্টাৰ্ট কৰিব পাৰে কামলৈ গুচি যাব পাৰে ধৰক আমিতো এনে 7 দিনৰ ভিতৰত তেওঁলোকে অফিচিয়েল ৱৰ্কশ্বপ যাব পাৰে খালি কিছুমান প্ৰিকশ্যন ল'ব লাগে কেইদিনমানলৈকে মূৰত পানী দিব নালাগে বা অলপ লেতেৰা পৰা সাৱধান এইটো কেইদিনমানলৈ কৰিব লাগে কিন্তু এনে কাম চামত তেওঁ 3 পৰা 7 দিনৰ ভিতৰত মানে ধৰক অফিচিয়েল অফিচত জইন কৰিব পাৰে তেওঁলোকে বাকীখিনি উইথ প্ৰপাৰ যোৱা 2 দিন আগতে অপাৰেশ্যন কৰা হৈছিলে ইয়াতে এইটো বৰপেটা নেত্ৰালয় হয় ইয়াত ফেকো টেকন'লজি ইউজ কৰা হয় ফেকো টেকন'লজি হ'ল চিলাই নোহোৱাকৈ বা বেজি নিদিয়াকৈ বা বেণ্ডেজ নবন্ধাকৈ অপাৰেশ্যন কৰে তো আমি 14 দিন আগত অপাৰেশ্যন কৰিলোঁ তো ভালেখিনি কিয় কৰিছোঁ আজি আমি চেকআপত আহিছিলোঁ তো আমি সন্তুষ্ট হ'লোঁ আৰু ইয়াৰে যিখিনি ষ্টাফ আছে গোটেই মানুহবোৰ অমায়িক খৰচ লাগিছে খৰচ পাতি ইয়াতে পেকেজ আছে ইয়াতে পেকেজবোৰ যাৰ যিটো পচন্দ সেইটো হয় মই 26,000ৰ যিটো পেকেজ সেইটো পেকেজত অপাৰেশ্যন কৰাইছিলোঁ ফৰেইন লেন্স লগাইছে বৰ্তমান যিটো চকুত অপাৰেশ্যন কৰা হৈছে সেইটো চকুৰে মোটামুটি আগৰ দৰেই দেখে আৰু এটা কৰিবলগীয়া আছে সেইটো আমি 1 মাহমান পিছত কৰিম নাই এতিয়া নেপালত লৈ যোৱাৰ প্ৰয়োজন নাই যিহেতু নেপালত যাবলৈ হ'লে মোটামুটি এসপ্তাহমান সময়ো নষ্ট হয় আৰু অজস্ৰ টকা পইচাও খৰচ হয় কিন্তু আমাৰ লয়াৰ অসমত বিশেষকৈ বৰপেটাত এইটো অনুষ্ঠান গঢ়ি উঠিছে 2 বছৰ হ'ল না 2 বছৰমান হ'ল ইয়াতে বহুত ৰোগী অপাৰেশ্যন হৈ আছে আৰোগ্য লাভ কৰি আছে গতিকে মই বাকী ৰোগীসকলক আহ্বান জনাম আহক বৰপেটা অল কেয়াৰৰ ওপৰত আছে এই বৰপেটা নেত্ৰালয়খন ইয়াতে চিকিৎসা কৰিলে নেপাললৈ যোৱাৰ প্ৰয়োজন নাই বুলি মই অনুভৱ কৰোঁ
নাই ইয়াতে ব্যৱহাৰ খুব ভাল লাগিছে বিশেষকৈ যিজন অনাৰ হয় তেখেত ৰোগীৰ লগত এনেকুৱা বিহেভ কৰে যেন তাইৰ কোনো মা আহিছে বা বৈনী আহিছে এনেকুৱা বিহেভ কৰে গতিকে তাতো আমি পঞ্চাছ তেওঁলোকৰ ব্যৱহাৰ ভাল লাগিছে আৰু ভৱিষ্যত উজ্জ্বল হওক এই বৰপেটা নেত্ৰালয়ত এইখিনি কামনা কৰিছোঁ মোৰ নাম জাহাংগীৰ আলম মোৰ মাৰ নাম জাহিদা বেগম মাৰ বয়স 75 ইয়াৰ্ছ তো যিখিনি অপাৰেশ্যন হোৱাৰ পিছত যিখিনি ৰিজাল্ট পাইছোঁ আমি সন্তুষ্ট কৰ্মৱৰ্তী বৰমাৰা গাঁও হয় আমি আহি যিখিনি দেখা পালোঁ কৰ্মচাৰীসকলৰ যি ব্যৱহাৰ পাতি খুব ভাল লাগিছে আমাক যি ৰিচিপশ্যন কৰিছে তাতো আমি সন্তুষ্ট কোনো ধৰণৰ অসুবিধা পোৱা নাই মোটামুটি ভালেখিনি মানে কৰিছে পাইছোঁ আৰু আমি ভাল পাইছোঁ ভিজিটটো মানে অহাৰ লগে লগে ৰিচিপশ্যনৰ যিটো 300 টকা মানে লৈছে ফিজটো লৈছে মোটামুটি 300 টকাত মানে ডক্টৰ দেখুওৱা হৈছে আৰু যিটো পৰীক্ষা নিৰীক্ষাৰ এইটো বেলেগ চাৰ্জ এইটো এক্সট্ৰা চাৰ্জ আহিব এটা মোটামুটি কম পইচাত আহিব আৰু ইমান আমি অসুবিধা পোৱা নাই আমি মানে এই নেপালে হওক বা গুৱাহাটীত হওক আমি যোৱাৰ প্ৰয়োজন নাই বুলি আমি ভাবি আছোঁ যিহেতু আমি যিমানখিনি ফেচিলিটি পাব লাগে সিমানখিনি উপযুক্ত ফেচিলিটি আমি মানে আহি পালোঁ বা পাই আছোঁ